কেতিয়া অনুষ্ঠিত হ'ব 2027 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষা বোৰ্ডৰ তৰফৰ পৰা এই বিষয়ক লৈ আহি গৈছে এটা ডাঙৰ ইংগিত। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা আৰু শেষত যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাই তেওঁলোকৰ পঢ়াত মনোযোগ দিব পাৰে আৰু ষ্টাডি এতিয়াৰে পৰা যাতে আৰম্ভ কৰি দিব পাৰে। তো বোৰ্ডৰ তৰফৰ পৰা ইতিমধ্যে একাডেমিক কেলেণ্ডাৰ তেওঁলোকে জাৰি কৰিছে আৰু একাডেমিক কেলেণ্ডাৰতে মেনশ্যন কৰা আছে মেট্ৰিক পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। মেট্ৰিক পৰীক্ষাৰ আগে পাছেই এইচএছৰ পৰীক্ষা অনুষ্ঠিত হয় তোমালোকে জানা। গতিকে মেট্ৰিক পৰীক্ষাৰ ডেটটো যদি বা মেট্ৰিক পৰীক্ষাৰ এটা ধাৰণা যদি তোমালোকে কৰিব পাৰা তেনেহ'লে এইচএছ পৰীক্ষাও কেতিয়া হ'ব এটা ধাৰণা তোমালোকে কৰিব পাৰিবা। তো একাডেমিক কেলেণ্ডাৰত বোৰ্ডে উল্লেখ কৰিছে যে মেট্ৰিক পৰীক্ষা মাৰ্চ মাহত অনুষ্ঠিত কৰিব বা মাৰ্চ মাহতে তেওঁলোকে মেট্ৰিক পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰিব। কিন্তু প্ৰত্যেক বছৰেই বোৰ্ডে একাডেমিক কেলেণ্ডাৰত এই মাৰ্চ মাহত মেট্ৰিকৰ প্ৰিপাৰেশ্যন কৰিব বুলি তেওঁলোকে উল্লেখ কৰে, কিন্তু পৰীক্ষা মাৰ্চ মাহত নহয়। তোমালোকে জানিবা পৰীক্ষা তোমালোকৰ ফেব্ৰুৱাৰী মাহতে হৈ যাব। এইবাৰো ফেব্ৰুৱাৰী মাহত হৈছে, যোৱাবাৰো ফেব্ৰুৱাৰী মাহতে হৈছে আৰু 2027 চনৰ মেট্ৰিক পৰীক্ষাও তোমালোকে চাবা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে হৈ যাব। এইবাৰো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল। 2027 চনতো মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তোমালোকৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহতে হ'ব। মেট্ৰিক পৰীক্ষা যিহেতু ফেব্ৰুৱাৰী মাহত হ'ব গতিকে এইচএছ পৰীক্ষাও ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ'ব। গতিকে বহুত ষ্টুডেণ্টছে এই বিষয়ে জানিব বিচাৰে যে কেতিয়া পৰীক্ষা হ'ব। আচলতে এইটো জনাও দৰকাৰ যে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। সেইটো জানিহে তোমালোকে ষ্টাডি কৰিলে এটা ভাল ৰিজাল্ট তোমালোকে কৰিব পাৰিবা যে ইমান দিন সময় আছে, এনেকৈ পঢ়িলে ইমান মাৰ্কছ আমি স্ক'ৰ কৰিব পাৰিম। গতিকে এইটো জনা দৰকাৰ। গতিকে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা ধাৰণা দি দিছোঁ যে তোমালোকৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ধৰি তোমালোকে ষ্টাডি আৰম্ভ কৰি দিয়া আৰু ভালকৈ এতিয়াৰে পৰা ৰুটিন ফ'ল' কৰি তোমালোকে ষ্টাডি আৰম্ভ কৰি দিয়া। নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব। আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু তেওঁলোকে জানিব পাৰে আচলতে 2027 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব।